নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজীৰ পাঠ নং 12 লিঅ'নাৰ্ডো দা ভিঞ্চি। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ ইয়াৰ আগৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে গ্ৰামাৰৰ পৰা, অৰ্থাৎ ব্যাকৰণৰ পৰা। এক্টিভিটি 1 কাৰ্যকলাপ 1 কৈছে যে ইয়াৰ প্ৰথমে ফাইণ্ড আউট দ্য ফ্ৰেজেছ ইন দ্য ফ্ল'য়িং চেণ্টেন্স এণ্ড ৰাইট দেম। কৈছে যে তলৰ বাক্যবোৰৰ বাক্যাংশবোৰ বিচাৰি উলিয়াই লিখা। ইয়াৰে প্ৰথম আমাৰ দিয়া আছে যে এই নম্বৰ প্ৰশ্নটো I saw an elephant with very long tusks. কৈছে যে বৰ দীঘল দাঁত থকা এটা হাতী দেখিলোঁ। ইয়াৰ উত্তৰটো লিখিম যে very long tusks। কৈছে যে অতি দীঘল দাঁত, এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে she is a girl of sweet voice। কৈছে যে মিঠা কণ্ঠৰ ছোৱালী। ইয়াৰ এনচাৰটো লিখিম যে sweet voice, অৰ্থাৎ মিঠা কণ্ঠ, এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে he spoke in a brave manner। কৈছে যে তেওঁ সাহসেৰে কথা কৈছিল। ইয়াৰ এনচাৰটো লিখিম ব্ৰাভ মেনাৰ, অৰ্থাৎ সাহসেৰে, এনেকৈ লিখিম। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে দিছ বুক ইজ নট এভেইলেবল এট প্ৰেজেণ্ট। কৈছে যে এই গ্ৰন্থখন বৰ্তমান উপলব্ধ নহয়। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এট প্ৰেজেণ্ট, অৰ্থাৎ বৰ্তমান, এনেকৈ লিখিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে টু উইন এ প্ৰাইজ ইন দ্য কম্পিটিশ্যন ৱাজ নট এন এছে টাস্ক ফৰ মি। কৈছে যে প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাটো মোৰ বাবে সহজ কাম নাছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে টু উইন এ প্ৰাইজ, কৈছে যে পুৰস্কাৰ লাভ কৰিবলৈ, এনেকৈ লিখিব লাগিব। তাৰপিছত 6 নম্বৰটো দিয়া আছে ইনষ্টেড অফ ৱেৰিং টু ব্লু ফ্ৰক আই চুজ দ্য ৰেড ওৱান। কৈছে যে নীলা ফ্ৰক পিন্ধাৰ সলনি ৰঙা ফ্ৰকটো বাছি লৈছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ব্লু ফ্ৰক, অৰ্থাৎ নীলা ফ্ৰক, এনেকৈ লিখিব লাগিব এনচাৰটো। তাৰপিছত 7 নম্বৰটো দিয়া আছে যে হি অপটেড ফৰ সংস্কৃত ইন লিউ অফ হিন্দী। কৈছে যে হিন্দীৰ সলনি তেওঁ সংস্কৃত ভাষা বাছি লৈছে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ইন লিউ অফ হিন্দী। কৈছে যে হিন্দীৰ সলনি সংস্কৃত, এনেকৈ লিখিব লাগিব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত এক্টিভিটি 2খিনি দিয়া আছে যে পিক আউট দ্য ক্লজেছ ফ্ৰম দ্য ফ্ল'য়িং চেণ্টেন্স এণ্ড ৰাইট দেম। কৈছে যে তলৰ বাক্যবোৰৰ পৰা বাক্যবোৰ বাছি উলিয়াই লিখা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ প্লিজ গিভ মি দ্য বুক হুইচ ইজ অন দ্য টেবুল। কৈছে যে টেবুলত থকা কিতাপখন মোক দিয়ক। ইয়াৰ এনচাৰটো লিখিম যে প্লিজ গিভ মি দ্য বুক, অৰ্থাৎ অনুগ্ৰহ কৰি কিতাপখন মোক দিয়ক, এনেকৈ লিখিব লাগিব। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে প্ৰশ্নটো দে ৱেৰ টকিং হোৱেন হি কাম। কৈছে যে সি আহিলে সিহঁতে কথা পাতি আছিল। ইয়াৰ এনচাৰটো লিখিম যে দে হোৱেৰ, অৰ্থাৎ তেওঁলোক আছিল, এনেকৈ লিখিম। 3 নম্বৰটো দি আছে যে হি টল্ড মি ডেট হি ডিড নট ন' এবাউট দ্য ইনচিডেণ্ট। কৈছে যে তেওঁ মোক ক'লে যে তেওঁ ঘটনাটোৰ বিষয়ে নাজানে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হি টল্ড মি, অৰ্থাৎ তেওঁ মোক কৈছিল, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো কৈছে যে 4 নম্বৰটো আই ৱাজ এবচেণ্ট বিকজ আই ৱাজ ইল। কৈছে যে মই অনুপস্থিত আছিলোঁ কাৰণ মই অনুপস্থিত আছিলোঁ। ইয়াৰ এনচাৰটো লিখিব লাগিব যে আই ৱাজ এবচেণ্ট, অৰ্থাৎ মই অনুপস্থিত আছিলোঁ, এনেকৈ লিখিব লাগিব। তাৰপিছত 5 নম্বৰটো দিয়া আছে যে প্ৰশ্নটো আই উইল নট গ' আউট ইফ ইট ৰেইনছ। কৈছে যে বৰষুণ দিলে মই বাহিৰলৈ নাযাওঁ। ইয়াৰ এনচাৰটো লিখিম যে আই উইল নট গ' আউট, অৰ্থাৎ মই বাহিৰলৈ নাযাওঁ, এনেকৈ লিখিম। তাৰপিছত 6 নম্বৰটো কৈছে যে হি ইজ টেল বাট হিজ ব্ৰাদাৰ ইজ এভাৰেঞ্চ। কৈছে যে তেওঁ ওখ যদিও ভায়েক গড়, অৰ্থাৎ ইয়াৰ এনচাৰটো লিখিম যে হি ইজ টেল, অৰ্থাৎ তেওঁ ওখ, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে 7 নম্বৰটো যে আই ন' দ্য ৰিজন হোৱাই হি কাম হাৰ। অৰ্থাৎ কৈছে যে তেওঁ ইয়ালৈ অহাৰ কাৰণ মই নাজানো। ইয়াৰ এনচাৰটো লিখিম যে আই ন' দ্য ৰিজন, অৰ্থাৎ কাৰণটো মই জানো, এনেকৈ লিখিব লাগিব। 8 নম্বৰ প্ৰশ্নটো কৈছে যে ইউ মষ্ট হাৰি অৰ ইউ উইল মিছ দ্য ট্ৰেইন। কৈছে যে খৰখেদা কৰিব লাগিব নহ'লে ৰেলখন মিছ কৰিব। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ইউ মষ্ট হাৰি, অৰ্থাৎ আপুনি খৰখেদা কৰিব লাগিব, এনেকৈ লিখিব লাগিব। তাৰপিছত 9 নম্বৰটো দিয়া আছে
হি ইজ নট অনলি ইণ্টেলিজেণ্ট বাট অলছ' ব্ৰাভ কৈছে যে তেওঁ কেৱল বুদ্ধিমানেই নহয় সাহসীয় ইয়াৰ এনচাৰ লিখিব লাগিব যে হি ইজ নট অনলি ইণ্টেলিজেণ্ট অৰ্থাৎ তেওঁ কেৱল বুদ্ধিমান নহয় এনেকৈ লিখিম তাৰপিছত 10 নম্বৰটো দিয়া আছে যে আই ন' দ্য প্লেচ হোৱেৰ হি লিভছ কৈছে যে তেওঁ থকা ঠাইখন মই জানো ইয়াৰ এনচাৰটো লিখিম যে আই ন' দ্য প্লেচ অৰ্থাৎ মই ঠাইখন জানো এনেকৈ লিখিম তাৰপিছত এক্টিভিটি 3খিনি দিছে যে কাৰেক্ট দ্য ফ্ল'য়িং চেণ্টেন্স কৈছে যে তলত দিয়া বাক্যবোৰ শুধৰাই দিয়ক ইয়াৰে প্ৰশ্নখিনি দিয়া আছে যে 1 নম্বৰৰ দ্য কেটেল ইজ গ্ৰাজিং ইন দ্য পাচাৰ অৰ্থাৎ কৈছে যে গৰু চৰণীয়া পথাৰত চৰি আছে ইয়াৰ এনচাৰটো লিখিলোঁ এনেকৈ যে শুদ্ধকৈ দ্য কেটেল আৰ গ্ৰাজিং ইন দ্য পাচাৰ অৰ্থাৎ গৰুৰ চৰণীয়া পথাৰত চৰি আছে এনেকৈ লিখিব লাগিব তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে দ্য ফল্ক ইজ কামিং বেক হোম ফ্ৰম দ্য কনচাৰ্ট কৈছে যে লোকসকলৰ কনচাৰ্টৰ পৰা ঘৰলৈ উভতি আহিছে ইয়াৰ এনচাৰটো এনেকৈ লিখিম যে দ্য ফল্ক আৰ কামিং বেক হোম ফ্ৰম দ্য কনচাৰ্ট কৈছে যে লোকসকল কনচাৰ্টৰ পৰা ঘৰলৈ উভতি আহিছে এনেকৈ লিখিব লাগিব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে উই বট হোম চাম নাও ফাৰ্নিচাৰ কৈছে যে আমি ঘৰলৈ নতুন আচবাব কিছুমান কিনিলোঁ ইয়াৰ এনচাৰটো লিখিম যে উই বট হোম চাম নাও ফাৰ্নিচাৰ কৈছে যে আমি ঘৰলৈ নতুন আচবাব কিছুমান কিনিলোঁ এনেকৈ লিখিব লাগিব তাৰপিছত প্ৰশ্নটো কৈছে যে 4 নম্বৰটো মাই ফ্ৰেণ্ডছ গিভ মি অল দ্য ৰিলিভেণ্ট ইনফৰমেশ্যনছ এবাউট দ্য কুইজ কম্পিটিশ্যন কৈছে যে মোৰ বন্ধুসকলে মোক কুইজ প্ৰতিযোগিতাৰ সকলো প্ৰাসংগিক তথ্য দিলে ইয়াৰ এনচাৰটো লিখিম যে মাই ফ্ৰেণ্ডছ গিভ মি অল দ্য ৰিলিভেণ্ট ইয়াৰ লিখিম আমি ইনফৰমেশ্যন ইয়াৰ এছটো আমি কাটি দিম তাৰপিছত এবাউট দ্য কুইজ কম্পিটিশ্যন কৈছে যে মোৰ বন্ধুসকলে মোক কুইজ প্ৰতিযোগিতাৰ সকলো প্ৰাসংগিক তথ্য দিছিল এনেকৈ লিখিম তাৰপিছত প্ৰশ্নটো কৈছে যে 5 নম্বৰটো যে ৰিচ আৰ এন ইম্পৰ্টেণ্ট ক্ৰপ ইন আৱাৰ কাণ্ট্ৰি কৈছে যে ধান আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ শস্য ইয়াৰ এনচাৰটো লিখিম যে ৰিচ ইজ লিখিম এন ইম্পৰ্টেণ্ট ক্ৰপ ইন আৱাৰ কাণ্ট্ৰি কৈছে যে আমাৰ দেশত ধান এটা গুৰুত্বপূৰ্ণ শস্য এনেকৈ লিখিম তাৰপিছত প্ৰশ্নটো কৈছে যে 6 নম্বৰ প্ৰশ্নটো যে অল মাই লেংগুৱেজ আৰ ইন ডেট ৰুম কৈছে যে মোৰ সকলো লাগেজ সেই কোঠাটোত আছে ইয়াৰ এনচাৰটো লিখিম যে অল মাই লেংগুৱেজ ইজ ইন ডেট ৰুম কৈছে যে মোৰ সকলো লাগেজ সেই কোঠাটোত আছে এনেকৈ লিখিম তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে মাই স্পেকট্ৰাকেলছ ইন অন দ্য টেবুল কৈছে যে মোৰ চশমা টেবুলত আছে ইয়াৰ এনচাৰটো লিখিম যে মাই স্পেকট্ৰাকেলছ আৰ অন দ্য টেবুল কৈছে যে মোৰ চশমা টেবুলত আছে এনেকৈ লিখিম তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে হিজ শ্বুজ ইজ কষ্টলি কৈছে যে তেওঁ জোতা ব্যয়বহুল ইয়াৰ এনচাৰটো লিখিম যে হিজ শ্বুজ আৰ কষ্টলি অৰ্থাৎ তেওঁ জোতা ব্যয়বহুল এনেকৈ লিখিম তাৰপিছত 9 নম্বৰটো কৈছে যে দিছ পেয়াৰ ইজ শ্বুজ নিড মেণ্ডিং কৈছে যে এইযোৰ জোতাৰ প্ৰয়োজন মেণ্ডিং ইয়াৰ এনচাৰটো লিখিম যে দ্য পেয়াৰ অফ শ্বুজ নিডেড মেণ্ডিং অৰ্থাৎ এই জোতাযোৰ মেণ্ডিঙৰ প্ৰয়োজন আছিলে এনেকৈ লিখিম তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে 10 নম্বৰটো হাৰ চক্স ইজ হোৱাইট কৈছে যে তাই মজা বগা ইয়াৰ এনচাৰটো লিখিম যে হাৰ চক্স আৰ হোৱাইট অৰ্থাৎ তাইৰ মজা বগা এনেকৈ লিখিম তাৰপিছত 11 নম্বৰটো কৈছে যে দিছ পেয়াৰ অফ চক্স আৰ লাভলি কৈছে যে এযোৰ নভেলি অৰ্থাৎ ইয়াৰ এনচাৰটো লিখিম দিছ পেয়াৰ অফ চক্স লাভলি অৰ্থাৎ এইযোৰ চকচকীয়া মৰম লগা 12 নম্বৰটো কৈছে যে হিজ ট্ৰাউজাৰ নিডছ ইনিয়ৰিং অৰ্থাৎ কৈছে যে তেওঁ ট্ৰাউজাৰ ইস্ত্ৰি কৰাৰ প্ৰয়োজন ইয়াৰ এনচাৰটো লিখিম যে হিজ ট্ৰাউজাৰ নিড ইনিয়ৰিং অৰ্থাৎ মিছ ট্ৰাউজাৰত ইস্ত্ৰি কৰাৰ প্ৰয়োজন এনেকৈ লিখিম তাৰপিছত 13 নম্বৰটো কৈছে যে দিছ পেয়াৰ অফ কেৰি ট্ৰাউজাৰ হোৱেৰ বট ফ্ৰম ডেট শ্বপ কৈছে যে এই কেৰি ট্ৰাউজাৰ এযোৰ সেই দোকানৰ পৰা কিনা হৈছিল ইয়াৰ এনচাৰটো লিখিম
This pair of curry trouser was bought from that shop. কৈছে যে এই কেডি ট্ৰাউজাৰজৰ সেই দোকানৰ পৰা কিনা হৈছে এনেকৈ লিখিম। তাৰপিছত 14 নম্বৰটো কৈছে যে দ্য নিউজ ৱেৰ নট টৰি অৰ্থাৎ খবৰটো সঁচা নাছিল। ইয়াৰ এনচাৰটো লিখিম যে দ্য নিউজ ৱাজ নট টৰি অৰ্থাৎ খবৰটো সঁচা নাছিল এনেকৈ লিখিম। তাৰপিছত 15 নম্বৰটো কৈছে যে এন ইপিডেমিক অফ মেছলেছ হেভ ব্ৰকেন আউট ইন দ্য প্লেচ কৈছে যে গাঁওখনত মিজিলছৰ মহামাৰী সংঘটিত হৈছে। ইয়াৰ এনচাৰটো লিখিম যে এন ইপিডেমিক অফ মেছলেছ হেজ ব্ৰকেন আউট ইন দ্য প্লেচ কৈছে যে গাঁওখনত সংঘটিত হৈছে মিজিলছৰ মহামাৰী এনেকৈ লিখিম। তাৰপিছত 16 নম্বৰটো প্ৰশ্নটো কৈছে যে এ স্পাইচেছ আৰ এ ক্লাছ অফ প্লেণ্টছ অৰ এনিমেল কৈছে যে এটা প্ৰজাতি হৈছে উদ্ভিদ বা এনিমেছৰ এটা শ্ৰেণী। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এ স্পিচিছ ইজ এ ক্লাছ অফ প্লেণ্টছ অফ অৰ এনিমেল কৈছে যে এটা প্ৰজাতি হৈছে উদ্ভিদ বা প্ৰাণীৰ এটা শ্ৰেণী এনেকৈ লিখিব লাগিব। তাৰপিছত 17 নম্বৰটো কৈছে যে 17 নম্বৰটো চাম ইউজফুল ইকুইপমেণ্টছ ফৰ দ্য কিটচেন ৱাজ বট কৈছে যে পাকঘৰৰ বাবে কিছুমান উপযোগী সঁজুলি কিনা হৈছে। ইয়াৰ এনচাৰটো লিখিম যে চাম ইউজফুল ইকুইপমেণ্ট ফৰ দ্য কিটচেন ৱাজ বট কৈছে যে পাকঘৰৰ বাবে কিছুমান উপযোগী সঁজুলি কিনি লোৱা হ'ল এনেকৈ লিখিব লাগিব। আজিলৈ ইমানেই আৰু ইয়াৰ পিছত যদি ৰাইটিং স্কিলছখিনি লাগে আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক দিয়া থাকিব, তাতে গৈ চাব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।